নমস্কাৰ, নতুন প্ৰভাত ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ আমি এই ভিডিঅ'টোৰ যোগেদি 2026 বৰ্ষৰ অসমৰ প্ৰেক্ষাপটত কেইটামান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ আৰু জেনেৰেল নলেজৰ প্ৰশ্ন এই ভিডিঅ'টোৰ যোগেদি লৈ আহিছোঁ। আপোনালোকৰ আগন্তুক আহিবলগীয়া অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে উপযোগী হোৱাকৈ ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আৰু এই ভিডিঅ'টো প্ৰস্তুত কৰোঁতে যথেষ্ট সংখ্যক সময়ৰ সহায় লোৱা হৈছে। গতিকে আহকচোন আমি প্ৰশ্নকেইটাৰ মাজলৈ যাওঁ। আজি প্ৰথম প্ৰশ্ন, অসমৰ একমাত্ৰ ছেমিকণ্ডাক্টৰ প্ৰজেক্টটো কোনখন জিলাত অৱস্থিত? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, মৰিগাঁও জিলাত। মৰিগাঁও জিলাৰ জাগি ৰোডত এই প্ৰকল্প অৱস্থিত। আজি দ্বিতীয় প্ৰশ্ন, তলৰ কোনটো সামগ্ৰীয়ে শেহতীয়াকৈ জুন 2026 চনত GI টেগ লাভ কৰিছে? আৰু ইয়াৰ যিকেইটা অপশ্যন আছে, ইয়াৰ অপশ্যন গ, ম'হৰ শিঙৰ পেঁপা, অৰ্থাৎ আমাৰ বিহু পেঁপাই এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। 2026 চনত বিহু পেঁপা, বাঁহ শিল্প, কাৰ্বি হস্ততাঁত শিল্প আৰু দেউৰী হস্ততাঁত শিল্প এই বঁটা লাভ কৰিছে। 3 নম্বৰ প্ৰশ্ন, 2026 বৰ্ষৰ পূৰ্ণিমা দেৱী বৰ্মনে কি বঁটা লাভ কৰিছে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, ৱে ফাইণ্ডাৰ এৱাৰ্ড। পূৰ্ণিমা দেৱী বৰ্মনক হাড়গিলা বাইদেউৰ নামেৰেও জনা যায়, যিহেতু তেওঁ হাড়গিলা সংৰক্ষণৰ কাৰণে জড়িত হৈ আছে। চতুৰ্থ প্ৰশ্ন আজি সোধা হৈছে যে দ্বিতীয়বাৰলৈ অসমৰ মহাধিবক্তা অৰ্থাৎ এডভোকেট জেনেৰেল হিচাপে কাক নিযুক্ত কৰা হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, দেৱজিৎ শইকীয়া। দেৱজিৎ শইকীয়া বৰ্তমানৰ BCCI অৰ্থাৎ ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডৰ যুটীয়া সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আজিৰ পঞ্চম প্ৰশ্ন, 2026 বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল মন্ত্ৰ কি আছিল? অৰ্থাৎ থিমটো কি আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, য়োগা ফৰ হেল্থি এজিং। প্ৰত্যেক বছৰে 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। আজি পৰৱৰ্তী প্ৰশ্ন, অসমৰ মাটিকালি হিচাপে সৰু অভয়াৰণ্য কোনখন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, দীপৰ বিল। দীপৰ বিলৰ মাটিকালি মাত্ৰ 4.14 বৰ্গ কিলোমিটাৰ আৰু ই হৈছে অসমৰ একমাত্ৰ ৰামচাৰ ছাইট। আজি সপ্তম প্ৰশ্ন, অসমৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? আৰু ইয়াত যিকেইটা অপশ্যন দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা খৰ্গ থকা গড়, বনৰীয়া ম'হ, হাতী, বাঘ, হৰিণৰ বাবে বিখ্যাত আৰু ইয়াৰ বৰ্তমানৰ মাটিকালি হৈছে 1090 বৰ্গ কিলোমিটাৰ। আজি অষ্টম প্ৰশ্ন, 2026 বৰ্ষৰ লতাশিল বিহু সম্ৰাজ্ঞী খিতাপ কোনে লাভ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, সংগীতা ৰাভাই। প্ৰত্যেক বছৰে পহিলা বিহুৰ দিনা এই ঐতিহাসিক বিহু প্ৰতিযোগিতাখন লতাশিলত অনুষ্ঠিত কৰি অহা হৈছে। আজি নৱম প্ৰশ্ন, টেৰাকোটা শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখন কি? আৰু ইয়াৰ যিকেইটা অপশ্যন আছে, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, আশাৰীকান্দি। আশাৰীকান্দি হীৰা মাটি অৰ্থাৎ থলুৱা মাটি ব্যৱহাৰ কৰি হাতীমা পুতলা তৈয়াৰ কৰা হয় আৰু ইয়াত বিভিন্ন ধৰণৰ মাটিৰ মূৰ্তি তৈয়াৰ কৰা হয়, যাৰ বাবে এই শিল্প বৰ্তমান বিখ্যাত হৈ পৰিছে। দশম প্ৰশ্ন, অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, শুৱালকুছি। শুৱালকুছি কামৰূপ গ্ৰাম্য জিলাত অৱস্থিত আৰু এই পাট মুগাৰ বাবে অসম বিখ্যাত। ইয়াত উৎপাদিত বস্ত্ৰ বিদেশতো বৰ্তমান সময়ত ভালদৰে সমাদৃত লাভ কৰিবলৈ সক্ষম হৈছে। একাদশ প্ৰশ্ন, এছিয়াৰ বৃহত্তম শুকান মাছৰ বজাৰখন ক'ত অৱস্থিত? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, জাগিৰোডত। মৰিগাঁও জিলাৰ জাগিৰোডত এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ মাছৰ শুকান মাছৰ বজাৰখন অৱস্থিত। আজিৰ 12 সংখ্যক প্ৰশ্নটো হৈছে অসমৰ প্ৰস্তাৱিত শেষৰখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, চিখনা জহৱাল ৰাষ্ট্ৰীয় উদ্যান, যিখন বৰ্তমানেও প্ৰস্তাৱিত ৰাষ্ট্ৰীয় উদ্যান হিচাপে আছে। পৰৱৰ্তী প্ৰশ্ন, বৰ্তমান নিৰ্মীয়মান ব্ৰহ্মপুত্ৰৰ ওপৰত দীৰ্ঘতম দলং কোনখন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, ধুবুৰী ফুলগুৰি দলং। ধুবুৰী আৰু ফুলগুৰিৰ মাজত সংযোগ কৰা এই দলঙে মুঠ দৈৰ্ঘ্য 19.28 কিলোমিটাৰ সংযোগ কৰিছে আৰু ইয়াত 199টা খুঁটা আছে। পৰৱৰ্তী প্ৰশ্ন, অসম চৰকাৰৰ সৰ্বোচ্চ নাগৰিক সন্মানটো কি? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, অসম বৈভৱ বঁটা। অসম বৈভৱ বঁটাত মুঠ 5 লাখ টকাৰ নগদ ধন আৰু মানপত্ৰৰ লগতে গোটেই জীৱনজুৰি বিনামূলীয়া চিকিৎসা প্ৰদানৰ ব্যৱস্থা আছে। আজি পৰৱৰ্তী প্ৰশ্ন,
অৰুণোদয় 3.0 প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে কিমান টকা ধাৰ্য কৰা হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 1250 টকা। অৰ্থাৎ প্ৰতিগৰাকী মহিলাই 1250 টকাকৈ প্ৰতিমাহে লাভ কৰিব। আজি ষষ্ঠদশ প্ৰশ্ন 2026 বৰ্ষৰ অসম বৈভৱ বঁটাৰে কাক বিভূষিত কৰা হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ৰাণা প্ৰতাপ কলিতা। ৰাণা প্ৰতাপ কলিতা এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় সৈন্য বাহিনীৰ জেনেৰেল। আজিৰ সপ্তদশ প্ৰশ্ন তলৰ কোনগৰাকীয়ে পদ্মশ্ৰী 2026 সন্মান লাভ কৰা নাই? আৰু ইয়াৰ যিকেইটা অপশ্যন আছে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক মুকুল ৰাভা। হৰিচৰণ শইকীয়াই কলা শাখাত, পখিলা লাইথেপীয়ে কাৰ্বি লোকসংগীতত, যোগেশ চেৰুৱে কৃষি ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। আজিৰ অষ্টাদশ প্ৰশ্ন 2026 বৰ্ষৰ অসমৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ সন্মান কোনে লাভ কৰিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ লভলীনা বৰগোহাঁই। লভলীনা বৰগোহাঁই বক্সিং ক্ষেত্ৰৰ লগত জড়িত আৰু তেখেত হৈছে প্ৰথমগৰাকী অলিম্পিক পদকপ্ৰাপ্ত অসমৰ মহিলা খেলুৱৈ। আজিৰ পৰৱৰ্তী প্ৰশ্ন 2026 বৰ্ষৰ অসম নক্ষত্ৰ সন্মানেৰে কোন বিভূষিত হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ যাদৱ পায়েং। যাদৱ পায়েংদেৱে লাভ কৰা সন্মানসমূহ হৈছে আছাম নক্ষত্ৰ 2026, কমনৱেলথ পইণ্ট অফ লাইট এৱাৰ্ড 2020, কৰ্মযোগী এৱাৰ্ড 2020, পদ্মশ্ৰী 2015, ইক'লজিকেল ৰেজিষ্ট্ৰেশ্যন এৱাৰ্ড 2013 আৰু ফৰেষ্ট মেন অফ এৱাৰ্ড 2012। আজি পৰৱৰ্তী প্ৰশ্ন তথা শেষৰটো প্ৰশ্ন হৈছে কোনগৰাকী ব্যক্তিয়ে সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 2026 বৰ্ষৰ পদ্মশ্ৰী সন্মান লাভ কৰিছে? আৰু ইয়াত 4টা অপশ্যন আপোনালোকলৈ আগবঢ়োৱা হৈছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত আগবঢ়াব বুলি আশা কৰিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ আগন্তুক এডিআৰই আৰু অসম পুলিচৰ পৰীক্ষাসমূহৰ বাবে বা অসম চৰকাৰৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নতুন প্ৰভাত ইউটিউব চেনেলে অসম তথা ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন বিষয়সমূহৰ ওপৰত জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত এলানি ভিডিঅ' চিৰিজ আগবঢ়াম। গতিকে আপোনালোকে ভিডিঅ'সমূহ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লগৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'ত ইমানেই, ধন্যবাদ।